যেহেতু মালিগাঁৱৰ NF ৰেলৱে খেলপথাৰত আজি দ্বিতীয়খন ছেমিফাইনেল অনুষ্ঠিত হৈছিলে আৰু উই আৰ নৰ্থ ইষ্ট দলে 94 ৰানৰ ব্যৱধানত জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰিছে আৰু মোৰ লগত উপস্থিত আছে আয়োজক বাট ক্ৰিকেট ক্লাবৰ সম্পাদক মুকুট কলিতা ডাঙৰীয়া। আজি সুন্দৰভাৱে দ্বিতীয়খন ছেমিফাইনেল হৈ গ'ল, গতিকে এই ছেমিফাইনেলৰ বিষয়ে কি ক'ব প্ৰথমতে? ছেমিফাইনেলখন যোৱাকালি বৰষুণে বহুত বাধা দিলে আমাক খেলখন কণ্টিনিউ কৰাত। একচুৱেলি যোৱাকালি প্ৰথম দিনাখন 15 অভাৰত 60 ছামথিং আছিল উই আৰ নৰ্থ ইষ্টত, তাতে খেলখন বন্ধ হৈ গ'ল। আমি আজি সেই পজিশ্যনটোৰ পৰাই খেলখন কণ্টিনিউ কৰিলোঁ, য'ত উই আৰ নৰ্থ ইষ্টে 94 ৰানৰ ব্যৱধানত জয়লাভ কৰিছে। কিন্তু বতৰে এইবাৰ ভালেখিনি দিগদাৰী দিছে। আমাৰ গ্ৰাউণ্ড ষ্টাফখিনিয়ে কষ্ট কৰি এটলিষ্ট আমি খেলকেইখন যে ফাইনেলৰ পৰ্যায়লৈ আহি পালোঁ, সেইটো এটা আমি অলপ সুখী। আৰু কালিও আশা কৰিছোঁ যাতে বতৰে বেছি দিগদাৰী নিদিয়াকৈ যদি ফাইনেলখন ওলাই যায় ভাল খেল হ'ব। তিৰংগা এটা খুব নামী ক্লাব, জুনিয়ৰ লেভেলত তেওঁলোকে সদায় ভাল পাৰফৰ্মেঞ্চ দি আহিছে। অসমকো তেওঁলোকৰ ফালৰ পৰা বহুত ল'ৰাই ৰিপ্ৰেজেণ্ট কৰি আছে। উই আৰ নৰ্থ ইষ্ট তৃতীয়বাৰলৈ কণ্টিনিউৱাছলি ফাইনেল পালে, যোৱাবাৰৰ চেম্পিয়ন টীম। গতিকে এখন ভাল উত্তেজনাপূৰ্ণ খেলা বতৰে যদি দিগদাৰ নিদিয়ে পাম বুলি আশা কৰিছোঁ। আৰু আজি ৰান ৰেটৰ কথাটো যিহেতু আহি পৰিছিলে, মানে উঠা নমা হৈ আছিলে, কোনটো টীম জিকিব এটা মানে দুধুৰ-মুধৰ আছিলে। কিন্তু এইটো গোটেইটো নিয়মটো আমাৰ স্ক'ৰাৰসকলে চাই আছে, গতিকে সেইটোত আমি এজ এ অৰ্গেনাইজাৰ ইণ্টাৰফেয়াৰ কৰা নাই। তেওঁলোকে কৈ আছিলে যে 9টা উইকেটো যেতিয়া গৈছিল সেইখিনি সময়ত আমাৰ ইলাইট দলটো ৰানৰ ব্যৱধানত, বৰষুণত যদি খেলখন বন্ধ হৈ গ'ল হয় তেতিয়া ৰানৰ ব্যৱধানত ইলাইট দলটো 9টা উইকেট যোৱাৰ পাছতো জয়লাভ কৰাৰ চান্সেছ এটা আছিল। তো সেইটোত আমাৰ ক'ব লগা একো নাই, সেইটো ৰোমাঞ্চকৰ আছিল। সেইকাৰণে খেলখন মানে তেওঁলোকে দৌৰাদৌৰিকৈ অভাৰকেইটা ওলালে, বৰষুণো আহিল, লাষ্ট উইকেটো পৰিল, বৰষুণো আহিল, অলপ ৰোমাঞ্চক হ'ল। বাট এইটো নিয়ম যোনটো আমি মানি চলি আছোঁ সেইটোত আমি ফ'ল' কৰিব লাগিব। যিহেতু 10ম সংখ্যক সীতাৰাম চাউচৰীয়া 19 অনুৰ্ধ ক্ৰিকেট মিট সমাপ্ত হ'বলৈ গৈ আছে, ফাইনেলৰ মেচখন অনুষ্ঠিত হ'ব। গতিকে ফাইনেলৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিছে আয়োজকে? আমি আমাৰ অসম ক্ৰিকেট সন্থাৰ পৰা লৈ পেলাই আমাৰ BCCIৰ ছেক্ৰেটাৰী ছাৰৰ পৰা লৈ পেলাই আমাৰ আয়োজক যোনে স্পনচৰ কৰিছে তেখেতসকল, প্লাছ যিসকল ব্যক্তি আমাৰ লগত লাগি থাকে, ধৰক আপোনালোকেও আহে, আমাৰ মিডিয়া মানুহবিলাকো আহে, যিসকল আছে আমি সৰু সুৰাকৈ তেখেতসকলকে ইনভাইট কৰিছোঁ। তাৰপিছত আমাৰ মেইন ডনাৰটো থাকিবই বাৰু। আৰু আয়োজকজনৰ ক্ষেত্ৰত এতিয়া সমস্যাটো হৈছে বৰষুণ দিছে, কালিৰ পিচখন আমি প্ৰিপেয়াৰ কৰিব লাগে। অলপ যদি বৰষুণটো ৰখে অলপ ভালকৈ প্ৰিপেয়াৰ কৰিব পাৰিম, আদাৰৱাইজ সেইটো এটা দিগদাৰী হৈ আছে। আয়োজনৰ ফালৰ পৰা চেষ্টা থাকিব প্লেয়াৰখিনিয়ে গোটেইখিনি ফেচিলিটি ভালকৈ পাওক, বৰষুণ হ'লেও খেলখন ভালকৈ হৈ যাওক। বাকী যিসকল বিশিষ্ট ব্যক্তি আছে তেখেতসকলে আহি পেলাই আশীৰ্বাদ কৰিব, সেইটো আশা আছে। ক্লজিং চেৰিমনি কেতিয়া মানে হ'ব? খেলখন শেষ হোৱাৰ লগে লগে 3:30, এভাৰেজলি 3:30, 3:45 খেলবিলাক শেষ হৈছে। সেইটো হিচাপত আমি 3:30 আমাৰ বিশিষ্ট ব্যক্তিসকলক আমি ইনভাইট কৰিছোঁ। 3:34 ভিতৰত প্ৰবেবলি হ'ব লাগে। আৰু যিহেতু 50 অভাৰৰ ক্ৰিকেট খেল খুব কম হয় অসমত, ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ। গতিকে আপোনালোকে পাতি আহি আছে, গতিকে এইখন খেলা যদি কোনোবা উপভোগ কৰিব বিচাৰে, কোনোবা দৰ্শকে যদি আহি পেলাই ইয়াতে উপভোগ কৰিব বিচাৰে, তেখেতসকলে নিশ্চয় আহিব পাৰিব ইয়াতে। আমি এতিয়া চেষ্টা কৰিম, আমি একচুৱেলি প্ৰথমৰ পৰা যোৱাবাৰ প্ৰথমৰ পৰাই কৰিছিলোঁ, এইবাৰ পৰা নাই। আমি এতিয়া চেষ্টা কৰিম কালি খেলখন যোনটো আমাৰ ক্ৰিক হিৰ'জ এপ আছে তাতে লাইভ কৰাৰ এটা চেষ্টা কৰিম। এটা অলপ অসুবিধা আছিল কাৰণে আমি পৰা নাছিলোঁ। আৰু প্লাছ যিসকলে খেল চলি আছে বুলি জানে তেওঁলোকে টাইম টু টাইম আহি পেলাই খেল চাই গৈছে। অলপ নিগাজি হৈ যায় আৰু গুৱাহাটীৰ ট্ৰেফিকটোৰ কাৰণে আপুনি সকলোকে খেল চাব আহিব পাৰিব যে অফিচ ডেইজত অলপ অসুবিধা হয়। কাইলৈ ছেটাৰডে আছে, প্ৰবেবলি আহিব। আৰু আমি চেষ্টা কৰিম কালি খেলখন লাইভ কৰাৰ কাৰণে। আমি এতিয়া কথা পাতিম, যদি লাইভ কৰি দিব পাৰোঁ ভাল হয়। নিশ্চয়কৈ আমিও আশা কৰিম ফাইনেল খেলখন সুকলমে হৈ যাওক। থেংক ইউ ছ' মাছ, থেংক ইউ। নিশ্চয়কৈ এয়া আছিল বাট ক্ৰিকেট ক্লাবৰ সন্মানীয় সম্পাদক মুকুট কলিতা ডাঙৰীয়া। ইতিমধ্যে সকলোৱে গম পাইছে কাইলৈৰ দিনটোত, অৰ্থাৎ শনিবাৰৰ দিনটোত পুৱা 8:45 পৰা আৰম্ভ হ'ব মেগা ফাইনেল। আৰু ইতিমধ্যে সকলোৱে কথা জনাইছে আয়োজকে। আমি আশা কৰিম উই আৰ নৰ্থ ইষ্ট আৰু তিৰংগ ক্ৰিকেট কোচিং চেণ্টাৰৰ মাজত এখন হাই ভল্টেজ ক্ৰিকেট মেচ অনুষ্ঠিত হ'ব। আমি আশা কৰিম এই ক্ৰিকেট টুৰ্ণামেণ্টখন সাফল্যমণ্ডিত হওক। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠান পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ চেনী। ধন্যবাদ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে।
বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 ৱেবছাইট www.aipguwahati.in